এই ল'ৰাটো এতিয়া 20 দিনৰ আগত গুৱাহাটী গ'ল। এতিয়া আজি 20 দিনৰ আগত এতিয়া কথা বতৰা পাতি আছিলোঁ আমি। এতিয়া তাৰ 3 দিনৰ পিছত আপোনাৰ কথা পাতোঁতে এতিয়া ল'ৰাটো লগৰ পৰা নাই বুলি কৈছে। এতিয়া তাকে আমি বিচাৰ কুচাৰ কৰিছোঁ, মানুহক সোধন পোছন কৰিছোঁ আৰু গাঁওবুঢ়াৰ ওচৰত গৈছোঁ। সুধি কৰি আমি থানা যোগাযোগ কৰিছোঁ। এতিয়া থানাই এতিয়া ধৰক গুৱাহাটীলৈকে ফোন কৰিছে। এতিয়া থানাই আমাক জনাবহি। এতিয়া তাকে আপোনালোকক মাতি পেলাই আমি সকলোকে জনাম বুলি ভাবিছোঁ। এতিয়া ল'ৰাটো ভালে কুশলে ধৰক ঘৰখন পালে আমাৰ আনন্দিত হয় সকলো। ল'ৰাটোৰ নামটো কি? নামটো প্ৰশান্ত দাস। বয়স কিমান? বয়স 21 বছৰ। কৰ্মক্ষেত্ৰে গুৱাহাটীলৈ গৈছে। হয়। কাৰ লগত গৈছিলে? অতুল দাসৰ লগত গৈছিলে। তেখেত ক'ৰ ঘৰ? তেখেতৰ ঘৰ এই গাঁৱতে। এতিয়া তেখেতে কি কয়? এতিয়া তেখেতে কৈছে এবাৰ বিচাৰ বোলে মোৰ লগত দোকানলৈ গৈছিলে, তাৰপৰাই নাই বুলি কৈছে। এবাৰ কৈছে বোলে বাথৰুমত গা ধুবলৈ গৈছে বুলি কৈ তাৰপৰা নাই বুলি কৈছে। এবাৰ কৈছে ভাত খাবলৈ বিচাৰোঁতে তেতিয়া নাই বুলি কৈছে। এতিয়া আমি 3টা কথাত এতিয়া আমি কোনটো বিশ্বাস কৰিম? এতিয়া ৰহস্য হয়। এতিয়া আমি তাকে যোগাযোগ কৰিছোঁ থানাৰ সৈতে। এতিয়া সেইকাৰণে ল'ৰাজন বিচাৰি পালে আমাৰ আনন্দিত হ'ব। সকলো কি অনুৰোধ জনাব? য'তে আছে সি এতিয়া ভালে কুশলে সি য'তে আছে ত'তে থাকক, বা আমাক সি যোগাযোগ কৰিলেই হ'ল। খালি নম্বৰ নাজানে যদিও সি বেলেগ মানুহক হ'লেও বা মোৰ নম্বৰটো বা মোক নম্বৰটো আপোনালোকে মই দিওঁ, আপোনালোকে বা মোক জনাই দিয়কচোন, বা মই এনেকুৱা বিপদত পৰিছোঁ, ঘৰৰ মানুহ এতিয়া জানক সকলোৱে। এতিয়া এই বুলি আমি আশা কৰি আছোঁ। সিও এতিয়া ধৰক টেনশ্যনত আছে। এতিয়া চোৱাওঁতে কৈছে বোলে ভাল জেগাতে আছে, সি বেয়া জেগাত নাই বুলি কৈছে। এতিয়া ঘৰৰ মোৰ কৰি আহিম বুলি ভাবি আছে, চিন্তাত পৰি আছে বুলি কৈছে আৰু। চিন্তাত আছে এতিয়া মানে তাকে আমি ভাবিছোঁ, তাকে ভালে কুশলে তেওঁ য'তে আছে ত'তে আমি খবৰটো খাতি যে পাওঁ। মোৰ 20 দিনৰ আগত ল'ৰাজন গুৱাহাটীত কৰ্মকাণ্ডত গৈছিলে। এতিয়া মানে তাত কামৰ কাৰণে গৈছিলে। এতিয়া আমি মানে আজি 3 দিন ধৰি তাৰ খবৰ খাতি অনুসন্ধান মানে একো পোৱা নাই। কামৰ জেগাৰ পৰা তাৰমানে কোনো খবৰ খাতি পোৱা নাইকিয়া, নাই বুলি কৈছে। কিমান দিনৰ আগত গৈছিলে তেখেতে? আজি 20 দিনৰ আগত। 20 দিনৰ আগত গৈছিলে? কাৰ লগত গৈছিলে? এই আমাৰ গাঁৱৰে এজন ল'ৰা, অতুল দাসৰ এজন ল'ৰাৰ লগত। হয়। এতিয়া তেখেতক বিচাৰ কুচাৰ কৰি আছোঁ। কোনো অনুসন্ধান পোৱা নাই। হয়। প্ৰশাসনক আপোনালোকে জনাইছেনে? জনাইছোঁ আমি প্ৰশাসনকো। হয়। এজাহাৰ দিছোঁ। কোন থানাত দিছে এজাহাৰ? খাটোৱাল থানাত। কিন্তু পুলিচে বিচাৰ কুচাৰ কৰিছে, সন্ধান পোৱা নাই মানে। হয়। এতিয়া কি আহ্বান জনাব আপুনি? এতিয়া সংবাদ মাধ্যমৰ যোগেদি সমূহ ৰাইজকে অনুৰোধ কৰিছোঁ, যদি মোৰ ল'ৰাটোক পাইছে, দেখিছে, তেখেতে যাতে অনুসন্ধানটো দি বিচাৰি দিয়ে। তাকো কৈছোঁ মই মাক হৈ পেলাই, যদি সি য'তে নাথাকে, কোনোবাই যদি অনুসন্ধান পাই বিচাৰি দিয়ে, সি যাতে তাৰ লগতে আহে ঘৰলৈ। তাৰ নামটো কি? তাৰ নাম প্ৰশান্ত দাস।